তেখেতে বঙাইগাঁৱৰ সামাজিক ক্ষেত্ৰত বৰং তেখেতসকলক পোৱাৰ যোগ্য বনাই দিব পাৰি। ধন্যবাদ সাৰথী সোশ্যাল সার্ভিস গ্রুপক সমাজৰ কাৰণে কৰি থাকোঁ সামাজিক কামবিলাকৰ মাজতে এইবিলাক অলপ যদি সেলিব্রেট কৰোঁ আগবঢ়াইছে। নমস্কাৰ আৰু সকলো অসমবাসী ৰাইজলৈ সেৱা জনালোঁ। আজি সাৰথী ছ'চিয়েল গ্ৰুপৰ উদ্যোগত হোটেল জাহ্নবীত সুন্দৰ এটা অনুষ্ঠান বহাগ বিহু ৰঙালী বিহুৰ লগত সংগতি ৰাখি তেখেতসকলে অনুষ্ঠানটো কৰিছে আৰু মই দেখা পাইছোঁ অতি কম সময়ৰ ভিতৰত এনেধৰণৰ সুন্দৰ এটা অনুষ্ঠান আয়োজন কৰিবলৈ বহুত কষ্ট হয়, কিন্তু সাৰথী ছ'চিয়েল গ্ৰুপ ছাৰ্ভিচৰ সদস্যসকলৰ এক্টিভ পাৰ্টিচিপেশ্যন, এক্টিভ ডেডিকেশ্যন, তেওঁলোকৰ এই যোন উৎসাহ আৰু উদ্দীপনা, সেইকাৰণে আজিৰ এই অনুষ্ঠানটো সুন্দৰভাৱে নিয়াৰিভাৱে হৈ গৈছে। আমাৰ লগত আছে সাৰথী ছ'চিয়েল গ্ৰুপৰ প্ৰশান্ত দাস ডাঙৰীয়া, তেখেতক এই বিষয়ে বিতংভাৱে ক'বলৈ মই অনুৰোধ জনাম। থেংক ইউ। বঙাইগাঁও জিলাৰ সমূহ ৰাইজক ৰঙালী বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু নৱবৰ্ষৰো শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আমি আজি এটা সৰু পদক্ষেপ লৈছিলোঁ। আমি কেইজনমান প্ৰমিনেণ্ট ব্যক্তি বঙাইগাঁৱৰ মাতি কেনে আমাৰ এটা সৰুকৈ বিহু অনুষ্ঠান পাতিছিলোঁ। আমি আমাৰ বিভিন্ন বঙাইগাঁও টাউনৰ বিভিন্ন অঞ্চলৰ পৰা কেইজনমান প্ৰমিনেণ্ট ব্যক্তি আহিছিলে। আমি নাজানো কিমান সক্ষম বা সফলতাৰে এই বিহু অনুষ্ঠানটো কৰিব পাৰিলোঁ। আশা ৰাখিছোঁ আগন্তুক দিনতে আমি ইয়াতকৈ ভালকৈ আৰু অনুষ্ঠানটো পাতিব পাৰিম। এইখিনিকে ক'লোঁ। ধন্যবাদ।